হেল্ল' এভৰিৱান, মই প্ৰণতি দাস। ৱেলকাম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেল হেল্ল' ইকনমিক্স ইণ্ডিয়ালৈ। আজি আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ FYUGPৰ 4th ছেমিষ্টাৰৰ হৈ যোৱা এডভান্স মেক্ৰ' ইকনমিক্স পেপাৰখনৰ 1 মাৰ্কৰ কুৱেশ্যনসমূহ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে এনেধৰণৰ: ইন দ্য ISLM মডেল, হোৱাট হেপেন টু ইকুইলিব্ৰিয়াম ইনকাম ৱেন গভৰ্ণমেণ্ট স্পেণ্ডিং ইনক্ৰিজেছ? ইয়াত সোধা হৈছে যে গভৰ্ণমেণ্ট স্পেণ্ডিং বাঢ়াৰ ফলত ইকুইলিব্ৰিয়াম ইনকামত কি ইফেক্ট হয় আমাৰ ISLM মডেলত। এনচাৰটো হৈছে এনেধৰণৰ: an increase in government spending raises aggregate demand. গভৰ্ণমেণ্ট স্পেণ্ডিং বাঢ়াৰ ফলত এগ্ৰিগেট ডিমাণ্ড বাঢ়ি যায় আৰু এগ্ৰিগেট ডিমাণ্ড বাঢ়াৰ ফলত আমাৰ IS কাৰ্ভডাল ৰাইটৱাৰ্ড শিফ্ট হয়। আহকচোন আমি এটা ডায়েগ্ৰামৰ সহায়ত বুজো। এডাল হৈছে আমাৰ হৰাইজেণ্টেল এক্সিছত আমি এক্স এক্সিছ বুলি ধৰো আৰু ভাৰ্টিকেল এক্সিছক আমি ৱাই এক্সিছ বুলি ধৰো। আৰু আমি জানো যে আমাৰ LM কাৰ্ভডাল আপৱাৰ্ড শ্লোপিং হয় আৰু IS কাৰ্ভডাল ডাউনৱাৰ্ড শ্লোপিং হয়। আৰু IS কাৰ্ভডালে আমাৰ গুড মাৰ্কেট ইকুইলিব্ৰিয়াম বুজায় আৰু LM কাৰ্ভডালে মানি মাৰ্কেট ইকুইলিব্ৰিয়াম বুজায়। যেহেতু গভৰ্ণমেণ্ট স্পেণ্ডিং বাঢ়িছে তাৰ ফলত আমাৰ IS কাৰ্ভডাল ৰাইটৱাৰ্ড শিফ্ট হয় আৰু আমি এডাল নতুন IS কাৰ্ভ পাম। ইয়াক আমি IS2 বুলি লিখিব পাৰো আৰু প্ৰথমডালক IS1 বুলি লিখিব পাৰো। এই এক্স এক্সিছত আমি লেভেল অফ ইনকাম বুজাও আৰু ৱাই এক্সিছত আমি ৰেট অফ ইণ্টাৰেষ্ট বুজাও। যেহেতু IS কাৰ্ভডাল IS1ৰ পৰা IS2 লৈকে শিফ্ট হৈছে তাৰ ফলত আমি নতুন এটা লেভেল অফ ইনকাম পাম আৰু ইয়াৰ লগতে আমি ৱাই এক্সিছত চাব পাৰো যে আমাৰ ৰেট অফ ইণ্টাৰেষ্ট R1ৰ পৰা R2 লৈকে চেঞ্জ হৈছে। তাৰ মানে আমাৰ IS কাৰ্ভডাল বঢ়াৰ ফলত বা গভৰ্ণমেণ্ট স্পেণ্ডিং বাঢ়াৰ ফলত ইনকামৰ লগতে ৰেট অফ ইণ্টাৰেষ্টটো বাঢ়িছে। এতিয়া আমি কওঁ LM কাৰ্ভডালৰ কথা। যেহেতু ইয়াত মনিটৰী পলিচি চেঞ্জৰ বিষয়ে একো বস্তু বা একো কথা উল্লেখ হোৱা নাই, তাৰ মানে আমাৰ IS কাৰ্ভডাল ইনক্ৰিজ বা ডিক্ৰিজ নহয় বা ৰাইটৱাৰ্ড বা লেফটৱাৰ্ড শিফ্ট নহয়। তাৰ মানে আমি বুজিব পাৰিলো যে গভৰ্ণমেণ্ট স্পেণ্ডিং বাঢ়াৰ ফলত আমাৰ ইকুইলিব্ৰিয়াম লেভেল অফ ইনকামৰ লগতে ৰেট অফ ইণ্টাৰেষ্টটো চেঞ্জ হয়। আহকচোন আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ। আমাৰ ছেকেণ্ড কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ইফেক্ট অফ এন ইনক্ৰিজ ইন মানি চাপ্লাই অন LM কাৰ্ভ। তাৰ মানে কুৱেশ্যনটোত সুধিছে যে মানি চাপ্লাই ইনক্ৰিজ হোৱাৰ ফলত LM কাৰ্ভডালৰ কি চেঞ্জেছ হয়। LM কাৰ্ভডাল আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰো কেনেকে? চিম্বলিকেলি আমি ইয়াক লিখিব পাৰো M divided by P equal to L is a function of Y and I, where M is the nominal income, P is the price level, L demand for money, Y income আৰু I হৈছে interest rate. So আমি এটা ডায়েগ্ৰামৰ সহায়ত বুজো। Y axisত আমি ৰেট অফ ইণ্টাৰেষ্ট ধৰো আৰু X axis ইয়াত আমি ইনকাম ধৰো। আৰু আমি জানো যে IS কাৰ্ভডাল ডাউনৱাৰ্ড শ্লোপিং হয় আৰু LM কাৰ্ভডাল আপৱাৰ্ড শ্লোপিং হয়। যেতিয়া মানি চাপ্লাই ইনক্ৰিজ হয় আমাৰ LM কাৰ্ভডাল ৰাইটৱাৰ্ড শিফ্ট হয়। ৰাইটৱাৰ্ড শিফ্ট হলে আমি ডায়েগ্ৰামটোত বুজিব পাৰো যে এয়া আছিল প্ৰিভিয়াছ লেভেল অফ ইনকাম Y1 আৰু এতিয়া আমি এটা নতুন লেভেল অফ ইনকাম পাম, সেইটো হৈছে Y2। আৰু Y এক্সিছত যিহেতু আমি ৰেট অফ ইণ্টাৰেষ্টৰ কথা কওঁ, ইয়াত আগৰ যিটো ৰেট অফ ইণ্টাৰেষ্ট আছিল
সেইটো আছিল y1 আৰু যেটো আমি নতুন ৰেট অফ ইন্টাৰেষ্ট পাম সেইটো হৈছে আপোনাৰ r2 তাৰ মানে মানি সাপ্লাই ইনক্ৰিজ হোৱাৰ ফলত আমাৰ হাতত বেছিকে পইচা থাকিব কিন্তু আমাৰ ৰেট অফ ইন্টাৰেষ্টটো কম হ'ব সো হেতুৱে হৈছে LM কাৰ্ভৰ ওপৰত মানি সাপ্লাই ইনক্ৰিজৰ এফেক্ট আশা কৰিছো আপোনালোকে বুজিব পাৰিছে আহকচোন নেক্সট কোৱেশ্চনটো লৈকে যাওঁ নেক্সট কোৱেশ্চনটো হৈছে নেম ওৱান লিমিটেশন অফ হেৰডমাৰ মডেল হেৰডমাৰ মডেলৰ বহুখিনি লিমিটেশন আছে কিন্তু ইয়াত অকল এটা সুধিছে তথাপিও আমি ইয়াত ভালেকেইটাই দিছো আপোনালোকে এইখিনি স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে বা ভিডিঅ'টো পজ কৰি চাই ল'ব পাৰে আহকচোন আমি নেক্সট কোৱেশ্চনটো লৈকে যাওঁ আমাৰ নেক্সট কোৱেশ্চনটো হৈছে what is mean by diminishing return to capital in the Solow model so আমি ক'ব পাৰো according to the Solow model when an economy grows up more capital the additional production process by each additional unit of capital diminish যেনেকে আমি গম পাওঁ যে marginal utility তথা য'ত এটা additional unit of ইনপুটে আমাৰ ৰিটাৰ্ণটো ডিক্ৰিজ কৰে তেনেকে Solow মডেলতো আমি যেতিয়া ক্যাপিটালৰ কথা কওঁ ইয়াত কৈছে যে যেতিয়া ইকোনমিটো গ্ৰো হয় আৰু তাত আমি more and more capital লগাও বা more and more investment কৰো তেতিয়া যেটো additional unit of production আছে সেইটোৱে আমাৰ ক্যাপিটালৰ এমাউন্টটো ডিক্ৰিজ কৰে আৰু ইয়াত দিয়া আছে যে this process is known as diminishing capital return আৰু এই সম্পূৰ্ণ প্ৰসেসখিনিক আপোনাৰ diminishing return to capital বুলি কোৱা হয় আৰু in other words we can say that the first unit of capital have significant effect on output but as the capital stock increases the contribution of each additional unit to the total production decreases এইখিনিকে কৈছে যে যেতিয়া ক্যাপিটাল স্টক ইনক্রিজ হয় এডিশনাল ইউনিটৰ যেটো কন্ট্ৰিবিউশন আছে টোটাল প্ৰডাকশনত হেয়া ডিক্ৰিজ হয় আৰু ইয়াৰে ডায়াগ্ৰামটো এনে ধৰণৰ আপোনালোকে চাই ল'ব পাৰিব আহকচোন আমি নেক্সট কোৱেশ্চনটো লৈকে যাওঁ নেক্সট কোৱেশ্চনটো দিয়া আছে given the consumption function p equal to 1000 plus 0.27y then calculate the value of MPS এই কোৱেশ্চনটো আমি কেনেদৰে সলভ কৰিব পাৰো আহকচোন চাওঁ given that consumption function s যেটো আমাৰ কোৱেশ্চনত দিয়া আছে c equal to 1000 plus 0.27y ইয়াত c is consumption y is income and coefficient of y মানে এইখিনি 0.27 হেয়া হৈছে value of MPC so আমি জানো যে MPC plus MPS equal to 1 তেতিয়া হলে আমি MPC যদি right hand side লৈ আহো আমি পাও MPS equal to 1 minus MPC so ইয়াত যেতিয়া আমি MPC ৰ মানটো বহাই দিম আমি এনসাৰটো পাম 0.73 নেক্সট কোৱেশ্চনটো এটা স্টেটমেন্টৰ ওপৰত আৰু ইয়াত সোধা হৈছে ট্ৰু হয় নে ফলছ হয় চাওচোন আমি state whether the following statement is true or false Keynes thought that income is the primary determinant of consumption and that interest rate does not influence consumption ইয়াত কোৱা হৈছে যে Keynesৰ মতে ইনকামে এটা প্ৰাইমাৰী ডিটাৰমিনেন্ট হয় কনজাম্পচনৰ আৰু ইন্টাৰেষ্ট ৰেটে কনজাম্পচনক ইনফ্লুয়েন্স নকৰে চাওচোন এটো এই স্টেটমেন্টটো শুদ্ধ নে ভুল হয় ইয়াত দিয়া আছে যে the statement is false while Keynes emphasized
income as a primary determinant of consumption, he also acknowledged that interest rate can influence consumption, though to a limited extent. কোৱা হৈছে যে কেইনছে কৈছে যে income of an individual is a primary determinant of consumption. তেওঁ এইটোও কৈছে যে interest rate consumption level to affect কৰে কিন্তু এটা লিমিটেড এক্সটেণ্ডলৈকেহে আহকচোন ৰিজনটো চাওঁ কেনেধৰণে কেইনছে কৈছে যে consumption is a function of disposable income. Specifically, he proposed the consumption function, which states that consumption increases as income increases, but not by the full amount of the income increases. So, আমিও গম পাওঁ যে যেতিয়া মানুহৰ ইনকাম বাঢ়ে তেওঁৰ লাইফষ্টাইলটো চেঞ্জ হয় তেওঁৰ লাইফষ্টাইলটো আপগ্ৰেড হয় আৰু মানুহে যিমান ইনকাম কৰে সেই হিচাপে তেওঁৰ স্পেন্ডিংও বাঢ়ি যায় মানে তেওঁৰ কনজাম্পশন লেভেলটো বাঢ়ি যায় কিন্তু আমি জানো যে ইনকামৰ এটা পাৰ্ট মানুহে কনজাম্পশন কৰে আৰু এটা পাৰ্ট সেভিং কৰে সো ইনকাম বাঢ়াৰ লগে লগে মানুহৰ কনজাম্পশনো বাঢ়ি যায় কিন্তু ইনকাম বাঢ়াৰ প্ৰপৰশন আৰু কনজাম্পশন বাঢ়াৰ প্ৰপৰশনটো বেলেগ বেলেগ তাৰ মানে ইনকামৰ ইনক্ৰিজিং ৰেটটো বেছি compared to consumption rate. Now, next reason to চাওঁ যে interest rate. কেইনছে কৈছে যে income is the main driver of consumption. He recognized that interest rate also play a role. যে interest rate এটা role play কৰে কেনেকে যেতিয়া আমাৰ higher rate of interest হয় তেতিয়া আমি consumption কমকে কৰো তাৰ মানে আমি ধাৰ লোৱাটো আমাৰ পক্ষে এক্সপেন্সিভ হৈ যায় আৰু উলটাকে কি হয় যে যেতিয়া আমাৰ ইন্টারেস্ট রেট কম হয় তেতিয়া মানুহে বেছিকে খৰচা কৰিব পাৰা হয় আৰু কষ্ট অফ বৰোইংটোও কম হয় আহকচোন নেক্সট কুৱেশ্যনটো লৈকে যাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে state one similarity between the life cycle hypothesis and permanent income hypothesis যেতিয়া আমি লাইফ সাইকেল হাইপোথেসিস আৰু পার্মানেন্ট ইনকাম হাইপোথেসিসৰ কথা কওঁ সকলোতকৈ ইম্পৰ্টেন্ট সিমিলাৰিটিটো হৈছে দুয়োটা কনজাম্পশন থিওৰিয়ে বা দুয়োটা ইনকাম থিওৰিয়ে লাইফ টাইম ইনকামৰ কথা কয় আৰু এইটোৱে হৈছে দুয়োটাৰ মাজত সিমিলাৰিটি আহকচোন নেক্সট কুৱেশ্যনটো হৈছে what will be the effect of an increase in relative price of housing on the flow of residential investment ইয়াত দিয়া আছে যে an increase in the relative price of housing is likely to decrease the flow of residential investment. This is because higher housing price reduce the affordability of buying a house, making it more difficult for individual to invest in new residential construction. So ইয়াত কোৱা হৈছে যে যেতিয়া housing price increase হয় তেতিয়া residential investment decrease হয় মানে দুয়োটা opposite directionত move কৰে আৰু ইয়াৰ কাৰণটো হৈছে যে হাউচিং ইনভেষ্টমেন্ট বা ৰেসিডেন্সিয়েল ইনভেষ্টমেন্টৰ যেতিয়া প্ৰাইস বাঢ়িব তেতিয়া এজন কাস্টমাৰৰ পক্ষে নতুন এটা ইনভেষ্টমেন্ট বা নতুন এটা ৰেসিডেন্সিয়েল কনস্ট্ৰাকশনত ইনভেষ্টমেন্ট কৰাটো লেস এফোর্ডেবল হৈ যায় তো হেই হৈছে এটা কাৰণ যে ৰিলেটিভ প্ৰাইস যদি ইনক্ৰিজ হয় হাউচিংৰ তেতিয়া হলে ফ্লো অফ ৰেসিডেন্সিয়েল ইনভেষ্টমেন্ট ডিক্ৰিজ হয় চাওক ডায়াগ্ৰামত দিয়া আছে যে দুটা অপোজিট ডাইৰেকশনত মুভ কৰে এডভান্স মেক্ৰোইকনমিক্সৰ 1 মাৰ্কৰ কোৱেশ্চন সমূহ ইয়াতে সামৰণি মাৰিলো আৰু যদি আপোনালোকে মোৰ ভিডিওটো
ভাল পাইছে তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ যদি কিবা কুৱেৰি আছে তেন্তে আপোনালোকে মোক কমেণ্ট কৰিব পাৰিব নাইবা মোৰ ইমেইল আইডিটোত আপোনালোকে মেইল কৰিব পাৰিব আৰু ইমেইল আইডিটো হৈছে helloeconomicsindia@gmail.com Thanks for watching.